এটা এনেকাই জনচন হয় এই জনচনটোত আজিলৈকে ট্ৰেইন ৰখি নাই পোৱা যেতিয়াবা বনিছে ব্ৰিটিছৰ দিনতে বনোৱা হয় আৰু জনচনটোৰ বিষয়ে সবিশেষ জনাম আপোনালোকক ফুল ডিটেইলছত ক'ত আছে আপোনালোকে চাবলৈ আহিব আৰু এই প্ৰশ্নটো ক'ৰবাত আপোনালোকে আহিব পাৰে পৰীক্ষাই আপোনালোকে নোট কৰি ল'ব ভিডিঅ'টো শেষলৈকে চাব এনেকুৱা এটা জনচন য'ত আপোনালোকে ট্ৰেইন নৰখে কিন্তু হয় জনচন দুটা লাইনো আছে এটা লাইনত আপোনাৰ ক'ত যায় আৰু এটা লাইনত ক'ত যায় জনাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি টিপি থ'ব ফেচবুকত চাইছোঁ ফেচবুক পেজ ফ'ল' কৰাৰ লগতে লাইক এটা কৰিব আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মই প্ৰাঞ্জল মোহন আজি উপস্থিত আছোঁহি আপোনালোকক কৈয়ে দিছোঁ তিনিচুকীয়া শ্ৰীপুৰীয়া গাঁও এইফালে আছে গাঁওখন দেখুৱাই দিয়া এইফালে আছে গাঁও লগত মোৰ ভাইটি এটা আছে দেখুৱাম শেষত আৰু আমি আছোঁহি শ্ৰীপুৰীয়া আৰু এইফালে গ'লে টিংৰাই পায় আপোনালোকে গম পায় এই টিংৰাই নৈখন আছে জনচন হয় সেইটো আপোনালোকক দেখুৱাম আৰু কচিং কেইটা আছে আৰু কি হয় কেলে ইয়াত ট্ৰেইন নৰখে ইমান দিন হ'ল জনচন হয় জনচন বুলি ক'লে তো কি ৰখে কৈ দিয়াচোন তুমি ভাইটি আছে ভাইটিৰ নামটো মোৰ নাম অভিষেক যাদৱ হয় আৰু মই ইয়াতে থাকোঁ শ্ৰীপুৰীয়ালে আৰু ইয়াত অকল জংচন বুলি ক'ব গ'লে মানে মেইন এক্সপ্ৰেছ যোন ট্ৰেইনকেইটা থাকে সেইকেইটাই ৰখে মেক্সিমাম পেচেঞ্জাৰ ক'ব গ'লেতো চব ষ্টেচনতে ৰখে কিন্তু জংচন ক'ব গ'লে যেতিয়া জংচন লিখা থাকে কোনো এটা ষ্টেচনৰ পিছপিনে তাত মানে মেক্সিমাম এক্সপ্ৰেছ ট্ৰেইনকেইটাই ৰখে আৰু বেছি ইনফৰমেশ্যন লাগে যদি আমাৰ ষ্টেচন মাষ্টাৰ দি আৰু কিবা কিবি আপোনালোকক কালেক্ট কৰিম কিন্তু এতিয়া এইটো জনচন হয় কিন্তু এক্সপ্ৰেছ ট্ৰেইনো নৰখে বৰ্তমান একো ট্ৰেইনে নৰখে যেতিয়াবা ষ্টাৰ্ট হ'ল আৰু এইটো হ'ল শ্ৰীপুৰীয়া গাঁও জনচন হয় আৰু এইফালে আছে শ্ৰীপুৰীয়া গাঁও আৰু লাইনকেইটা দেখুৱাইছোঁ ইয়াত এতিয়া দুটা লাইন আছে এতিয়া এইটো চিধা লাইন দি থৈছে এইফালে গ'লে আপোনালোকে তিনিচুকীয়া পুৰণা ষ্টেচনটো পাব টাউনতে থকা আৰু এই ছাইডেদি কাটি যোৱা এইটো হ'ল তিনিচুকীয়া নিউ ষ্টেচনটো পাব যিটো আছে সিজুগুৰিত আপোনালোকে গম পায় আৰু লাইনকেইটা দেখুৱাইছোঁ ধুনীয়াকৈ আৰু কথা পাতিম আৰু এই ষ্টেচনটো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে কিবা পৰীক্ষাই কোনটো জনচনত ট্ৰেইন নৰখে বুলি আৰু এইটো প্ৰশ্ন বৰ্তমান আপোনাৰ কণ বনেগা কৰপতি তাত যেতিয়া আপোনাৰ প্ৰশ্ন সোধে আপোনাৰ অমিতাভ বচ্চনে তাত আহিছিল এই প্ৰশ্নটো আপোনাৰ ইণ্ডিয়া কোনটো জনচনত ট্ৰেইন নৰখে আজিলৈকে ট্ৰেইন ৰখা নাই তেওঁলোকে উত্তৰ দিব শ্ৰীপুৰীয়া গাঁও জনচন বুলি আছে শ্ৰীপুৰীয়া গাঁও কাষতে লাগি আছে আপোনালোকে ইয়াত আহিম বুলি ভাবিলে জনচনটো চাবলৈ আহিবলৈ বিচাৰিলে হ'লে এড্ৰেছটো আপোনালোকক কৈ দিছোঁ আপোনালোকে বাহাদুৰ চাৰিআলি ফালৰ পৰা আহিব পাৰিব নৱজাগৃতি স্কুল ফিল্ড আছে ওচৰতে তাৰপৰা আপোনালোকে টিংৰাই আপোনাৰ যিখন ৰিভাৰ ব্ৰিজৰ ওচৰলৈকে আহিব তাত আপোনালোকে বাইক বা গাড়ী পাৰ্কিং কৰি এডোখৰত খোজকাঢ়ি আহিব লাগিব আৰু এইফালৰ পৰা আহিবলৈ গ'লে শ্ৰীপুৰীয়া গাঁও হৈ আহিব পাৰে আপোনালোকে 7 নম্বৰ গেটেদিও আহিব পাৰে আৰু এইফালে আপোনাৰ টাউনৰ ফালৰ পৰা আহিলে আপোনাৰ নপুখুৰী পাৰ হৈ পিনি চেণ্টলুক হস্পিটেলৰ ফালৰ পৰা অকণমান আগেদি কাষেদি ৰাস্তাটো আছে ফেক্টৰী কাষেদি সেইটোৱেদি আহিব পাৰে নহ'লে তিনিকুণীয়াৰ পৰা আপোনালোকে খোজকাঢ়ি এইফালৰ পৰা আহিব পাৰে আৰু লাইনকেইটা আপোনালোকৰ ওচৰ পাৰে সেইটো ট্ৰাফিকটো বেছি নহ'বৰ কাৰণে ইয়াৰ পৰা দুটা লাইন ডাইভাৰ্ট কৰা হয় আৰু ইয়াৰ পৰা এটা চিধা লাইন গুচি যায় আৰু এইটো বাইপাছ হৈ পিনে আপোনাৰ গুচি যাব ডাইৰেক্ট নিউ তিনিচুকীয়া ষ্টেচনলৈ মেক্সিমাম ট্ৰেইন এইটো ট্ৰেকত যায় যোনটো এক্সপ্ৰেছ ট্ৰেইন থাকে আৰু মিনিমাম যোনটো পেচেঞ্জাৰ ট্ৰেইন থাকে এইটো ট্ৰেকটো ধৰি পিনি ডাইৰেক্ট নিউ তিনিচুকীয়ালৈ ওলাই যায় ওচৰতে আৰু এই ট্ৰেকটো আপোনালোকে গম পায় এই ট্ৰেকটো গ'লে সিজুগুৰিত থকা নিউ তিনিচুকীয়া জংচনত ৰখিবগৈ এইফালে গ'লে আৰু এইফালে গ'লে আপোনালোকৰ টাউনত থকা পুৰণা ষ্টেচনটোত ৰখিবগৈ ট্ৰেইন আহিব বুলি আপোনালোকে কেনে গম পাব এই ৰাস্তাটোত খোজকাঢ়ি গৈ আছে ইয়াতে এইটো ট্ৰেফিক লাইট থাকে এই লাইটটোত আপোনাৰ ব্লু কালাৰ যেতিয়া হৈ যাব ট্ৰেইন আহিব বুলি গম পায় প্ৰায় আপোনাৰ কেইমিনিটৰ ভিতৰতে ট্ৰেইন আহি পাই যাব আপোনালোকে চাই থৈ দিব লাইনত গৈ থাকিলে আৰু ৰেড জ্বলি থাকিলে ট্ৰেইন বৰ্তমান এতিয়া নাহে মানে ৰেডটো ষ্টপ টাইপৰ হয় আৰু যেতিয়া ব্লু জ্বলিব ট্ৰেইন আহিব বুলি গম পাব এইটো এতিয়া ৰেড জ্বলি আছে এইটো এটা ৰেড জ্বলি আছে আৰু কিন্তু ইটো ছাইডৰ পৰা আহিবলৈ হ'লে গম পাই যাব এই উল্টা ছাইডতো থাকিব লাইট সেইফালেও আছে লাইট এইকেইটা দেখিছে নহয় এইকেইটা হ'ল কণ্ট্ৰল ৰুম ইয়াৰ পৰা ছিগনেল দিয়ে ট্ৰেইনবিলাকক আৰু এইফালে অফিচ ৰুম আছে আৰু তলত জেণ্টাৰ ৰুম আছে আৰু ইয়াতে লিখা আছে আপোনালোকে দেখিছে শ্ৰীপুৰীয়া গাঁও জনচন বুলি আপোনালোকে দেখিছে এইটোৱে হ'ল জনচন হয় য'ত আজিলৈকে ট্ৰেইন ৰখিয়ে পোৱা নাই আৰু হঠাৎ ভিডিঅ' বনাই থাকোঁতে আহি গ'ল ট্ৰেইন এখন বাহাদুৰ চাৰিআলিৰ ফালৰ পৰা আহিছে ষ্টেচন পাৰ হৈ এতিয়া এখন যাব সিজুগুৰি ষ্টেচনলৈ এখন টাৰ্ণিং লৈছে এইটো এই চাইডে টাৰ্ণিং লৈ পিনি যাবগৈ আৰু গৈ আছে ট্ৰেইনত মানুহ বহুত আহিছে ষ্টেচনৰ পৰা এখন ট্ৰেইন আহি গ'ল আপোনালোকে দেখিছেনে পুৰণা ষ্টেচনৰ পৰা এখন ট্ৰেইন আহি গৈছে গুৱাহাটীলৈকে যাব চাগে আৰু পূৰা স্পীডহে গৈছে ইয়াত ট্ৰেইন নৰখা কাৰণটো হ'ল ইয়াত আপোনাৰ
প্লেটফৰ্ম নাই আৰু টিকেট কাউণ্টাৰ নাই আৰু ইয়াত লাইনো বেছি নাই লাইন কিন্তু ইয়াত দুটা আছে এটা লাইনত আপোনাৰ নিউ তিনচুকীয়া হিজুগুৰি জংচনলৈ যায়গৈ আৰু এটা টাউনলৈ যায়গৈ চিধাটো আৰু এটা এইফালে যাব পাৰি আপোনালোকে দেখিছে এইফালে গ'লে দুলীয়াজান প্ৰথম বাহাদুৰ চাৰিআলি পাব আৰু এইফালে এটা অকণমান আগত গৈ বাহাদুৰ চাৰিআলি ষ্টেচনটো আছে আপোনালোকে দেখিছে ইয়াত ট্ৰেইন নৰখা কাৰণটো হ'ল ইয়াত এটা ষ্টেচন নাই প্লেটফৰ্ম নাই ৰখিবলৈ আৰু কাৰণটো এইটোৱে হ'ল একেবাৰে ব্ৰিটিছৰ দিনৰ পৰাই নৰখে ইয়াত ট্ৰেইন আৰু এই প্ৰশ্নটো আপোনালোকে ক'বা পৰীক্ষাত আহিব পাৰে ইণ্ডিয়া কোনটো জংচনত আজিলৈকে ট্ৰেইন ৰখি নাই পোৱা এতিয়া আপোনালোকে উত্তৰ দিব শ্ৰীপুৰীয়া গাঁও জংচন বুলি আছে জেগাডোখৰ আপোনালোকে দেখিলে এইফালে হ'ল শ্ৰীপুৰীয়া গাঁও চিধা গ'লে তিনচুকীয়া টাউন পাব এইফালে গ'লে টিংৰাই পাব আগত গ'লে বাহাদুৰ চাৰিআলি পাব এই আছিল আপোনালোকৰ সৰু হোৱা এটা ভিডিঅ' বনালোঁ জংচনটো চাবলৈ আহিম বুলি ভাবিলে আপোনালোকে আহিব পাৰে ধুনীয়াকৈ টিংৰাই আপোনাৰ যিখন ৰিভাৰ ব্ৰিজখন আছে ব্ৰিজখনৰ কাষতে আছে সেইফালৰ পৰা আহিব পাৰে আপোনালোকে টাউনৰ ফালৰ পৰা আহিব পাৰে শ্ৰীপুৰীয়া গাঁৱৰ ফালৰ পৰা আহিব পাৰে ধুনীয়াকৈ এয়ে আছিল ভিডিঅ'টো কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইউটিউবত চাইছে ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰাৰ লগতে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল পালে এটা কমেণ্ট কৰি আপোনালোকে জনাব ট্ৰেইন ৰখেনে নৰখে এইটোৱে আপোনালোকক ডিভাইড কৰি কোনটো ক্ৰচিঙত ট্ৰেইন যাব এইটোৱে ছিষ্টেমটো কয় এইটোৱে আপোনাৰ এতিয়া এইটো জইন হৈ আছে এইটো চিধা যাব এতিয়া এইটো ইয়াত ফাক হৈ গ'লে ছাইড কাটি পিনি এইফালে যাব